ছাত্ৰ ছাত্ৰীসকল তোমালোকক অনুশীলনী 6.3 কৰাই দিয়া হ'ল এতিয়া অনুশীলনী 6.4 ৰ পৰা আজি কৰিম কিন্তু 6.4 কৰাৰ আগতে ইয়াত পেজ নাম্বাৰ 179 ত কিতাপখনৰ এটা উপপাদ্য আছে 6.6 উপপাদ্য এইটো জানি ল'ব লাগিব আৰু এই 6.4 ৰ আগত আৰু উপপাদ্য নাই কিন্তু 6.5 ৰ আগত উপপাদ্য দুটা আছে হয়নে উপপাদ্য 6.7 আৰু উপপাদ্য 6.8 এই দুটা আমি এই গোটেই তিনটা একেলগে কৰি লম ঠিক আছে তাৰ পিছত অনুশীলনী 6.4 কৰিম তাৰ পিছত 6.5 কৰিম এনেকৈ কৰিব লাগিব এতিয়া তোমালোকক কি হ'ল কথাটো উপপাদ্য 6.6 ৰ পৰা আজি আমি ষ্টাৰ্ট কৰিম পেজ নাম্বাৰ 179 ত আছে পেজ নাম্বাৰ 179 তাৰপিছত তাত কি লিখা আছে তোমালোকে দেখিলে চালে দেখিবা যে কি লিখা আছে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ দুটা সদৃশ ত্ৰিভুজ আছে ইহঁতৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান বুলি কৈছে ঠিক আছে এতিয়া উপপাদ্য 6.6 টো ইয়াত এনেকৈ লিখি ল'লো মই তাৰপিছত ইয়াত যোনটো লিখা আছে কিতাপত সেইটো তোমালোকে ইয়াত লিখি ল'বা মই লিখি নাথাকোঁ উপপাদ্য 6.6 ৰ পিছত এটা লিখা আছে না দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান বুলি লিখা আছে না তালৈকে ইয়াত লিখি ল'বা এটা নেক্সট প্ৰমাণ এটা কৈছে কি উপপাদ্যটোত দুটা সদৃশ ত্ৰিভুজ আছে সদৃশ ত্ৰিভুজ দুটা আমি আগতে ধৰিয়ে ল'ব লাগিব এতিয়া সদৃশ ত্ৰিভুজ দুটা আছে বুলি কি ধৰা হ'ল মানে ABC আৰু PQR ত্ৰিভুজ দুটা সদৃশ হয়নে হয় ধৰা হ'ল কি বুলি লিখিব লাগিব এতিয়া চোৱা ধৰা হ'ল ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজ দুটা সদৃশ হয়নে সদৃশ বুলি ধৰি ল'লো প্ৰমাণ কৰিব লাগে কি AR ABC মানে কি ABC ত্ৰিভুজটোৰ কালি আৰু PQR মানে কি ইহঁতৰ কালি মানে ঠিক আছে ইহঁত দুটা কালিৰ অনুপাত কি বুলি কৈছে যে ইহঁতৰ অনুৰূপ বাহুবোৰৰ বৰ্গৰ অনুপাতৰ সমান অনুৰূপ বাহু কি আছে AB ৰ লগত অনুৰূপ বাহু কি PQ ইহঁতৰ বৰ্গ কি হ'ব স্কোৱাৰ বহুৱাই দিলে হৈ গ'ল ঠিক তেনেদৰে বাকীবোৰ অনুৰূপ বাহুৰ লগতো ইহঁত সমান হ'ব মানে এই অনুপাতটো ঠিক আছে এইটো কি হ'ব BC ৰ অনুৰূপ বাহু কি হ'ব QR সমান AC স্কোৱাৰ বাই PR স্কোৱাৰ তেনেহ'লে এই বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া এইখিনি মই মহাই দিম এতিয়া অংকনটো কি কৰিব লাগিব AD BC ওপৰত লম্ব এই BC ওপৰত AD ডাল লম্ব আঁকি দিম তাৰপিছত PM কাৰ ওপৰত QR ৰ ওপৰত লম্ব আঁকিম ঠিক আছে অংকন এই দুটা কৰিলো আমি এতিয়া তোমালোকে ভালকে আগতে যদি মন দিছা তেনেহ'লে জানিবা যে ইয়াৰ পৰা ইয়ালৈ এডাল লম্ব টানিলে কি হয় এইটো উন্নতি বুলি কয় ঠিক আছে এই লম্বকেইডাল কি বুলি ক'ব পাৰি এই ত্ৰিভুজটোৰ কাৰণে উন্নতি হয়নে BC ডাল যদি ভূমি হয় তেনেহ'লে AD ডাল উন্নতি PM ডাল যদি উন্নতি হয় QR ডাল কি বুলি ক'ব পাৰি ভূমি তেনেহ'লে এতিয়া আমি কি কৰিম আকৌ প্ৰমাণটো আকৌ কৰিম প্ৰমাণ হয় প্ৰমাণটো আগতে যোনটো প্ৰমাণ বুলি লিখি লৈছিলা সেইডোখৰ প্ৰমাণ বুলি নিলিখিবা এডোখৰ কাটি দিয়া এতিয়াহে প্ৰমাণ কৰিম ঠিক আছে এতিয়া প্ৰমাণটো কেনেকৈ কৰিম ABC মানে কি ABC ত্ৰিভুজৰ কালি কি হ'ব বাই AR PQR হয়নে হয় ইয়াত কি হ'ব হাফ পূৰণ ভূমি পূৰণ উন্নতি ভূমি মানে কি BC উন্নতি মানে কি AD ঠিক আছে আকৌ আমি জানো মানে কি ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াব পাৰি হাফ পূৰণ ভূমি পূৰণ উন্নতি আমি সেইটোৱে ইয়াত ফৰ্মুলা বহাইছো ইয়াত PQR ত্ৰিভুজৰ বাবে এইটো ভূমিটো কোনটো QR আৰু PM
ঠিক আছে PM বুলি লিখিছো এটো দেই PM এটো PM হয় এতিয়া ইয়াত কি হ'ব ইয়াত আকৌ এনেকৈ লিখিব লাগিব এডোখৰ এই টাৰ্মটো এই গোটেইটো ইয়াত লিখি ল'বা ইয়াত এডোখৰ মই আকৌ বাই বাই লিখি নাথাকোঁ তাৰপিছত ইয়াত কি হ'ব এই হাফটো কেঞ্চেল যাব নাযাব জানো যাব তেনেহ'লে কি হ'ব এইটো BC পূৰণ AD বাই QR পূৰণ PM নহয় জানো এইটোৱে হ'ব বুজি পাইছা এতিয়ালৈকে এইটো এটা কাম কৰিব লাগিব এতিয়া তোমালোকে কি এইটো ইকুৱেশ্যন নাম্বাৰ 1 দি দিব লাগিব ঠিক আছে তাৰপিছত এইখিনি মই মহাই দিম তোমালোকে ভিডিঅ'টো পজ কৰি এইটো লিখি ল'বা এতিয়া এই তলৰ 1 নম্বৰ সমীকৰণটো মহাই দিয়া নাই মই আৰু এই ছবিকেইটা মহাই দিয়া নাই বাকীখিনি মহাই দিলোঁ এতিয়া ইয়াত ABD আৰু PQM কোনটো ABD মানে এইটো এই ত্ৰিভুজটো আৰু PQM মানে এইটো ত্ৰিভুজ ইয়াত এই দুইটা ত্ৰিভুজত কি হৈছে B আৰু Q সমান কেলে কাৰণ ABC ত্ৰিভুজ গোটেইটো আৰু এইটো PQR ত্ৰিভুজ গোটেইটো সদৃশ বুলি পঢ়িছিলোঁ সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হয় না B আৰু Q সমান হ'ব সেইবাবে সেইকাৰণে ইয়াত এইটো লিখি দিলোঁ যিহেতু ABC আৰু PQR সদৃশ তাৰপিছত ADB মানে এই এংগলটো কি হ'ব 90 ডিগ্ৰী হ'ব আৰু এই এংগলটো কি হ'ব 90 ডিগ্ৰী হ'ব কাৰণ এইডাল লম্ব হয় আৰু লম্বই ইয়াত মানে 90 ডিগ্ৰী কোণ কৰে বিপৰীত যোনডাল বাহুলে টানে মানে এইডাল ইয়াতো 90 ডিগ্ৰী ইয়াতো 90 ডিগ্ৰী দুইটা 90 ডিগ্ৰী হয় সেইকাৰণে মানে কি এইটোৰ লগত এইটো সমান কেলে 90 ডিগ্ৰী দুইটা সেইকাৰণে এতিয়া কোন শৰ্ত মতে মানে কোন শৰ্ত মতে মানে কি AA শৰ্ত মতে ABD ত্ৰিভুজটো আৰু PQM ত্ৰিভুজটো সদৃশ হ'ব এটোকে ইয়াত লিখি দিলোঁ নহয় জানো সদৃশ হ'ব আৰু এইটো যদি সদৃশ হয় তেনেহ'লে কি কথা গম পাম এই দুটা ত্ৰিভুজ যেতিয়া সদৃশ হৈ যাব তেনেহ'লে ইহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকিব এতিয়া ইহঁতৰ অনুৰূপ বাহুবোৰ কি AB বাই PQ হ'বনে AB PQ অনুৰূপ এই দুটা ত্ৰিভুজৰ আৰু BD বাই QM হ'ব তাৰপিছত AD বাই PM হ'ব নহয় জানো আৰু এই 1 নম্বৰ যোনটো সমীকৰণ যে পাইছিলোঁ এই সমীকৰণটো মই তলত লিখি লৈছোঁ এডোখৰ জেগাডোখৰ বহুত খাই আছিলে কাৰণে এতিয়া ইয়াত 2 নম্বৰ সমীকৰণ দি দিম ইয়াত দেই তাৰপিছত এতিয়া এইকেইটা কি কৰিম এইটো মই তলত ইয়াত লিখি দিম তাৰপিছত বাকী উপৰখিনি মহাই দিম এতিয়া 2 নম্বৰ সমীকৰণটো ইয়াত লিখি দিলোঁ তোমালোকে দেখিছানে নাই এনেকৈ কৰি দিছোঁ অলপ ঠিক আছে বাৰু এতিয়া কি কৰিব লাগিব আমি এই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ দুটা পাই গ'লো তাৰপিছত আমি আগতে এটা কথা গম পাই আহিছিলোঁ কি যিহেতু ABC ত্ৰিভুজ আৰু কি PQR ত্ৰিভুজ দুটা সদৃশ সেইকাৰণে কি হ'ব ইহঁতৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিবনে আৰু অনুৰূপ কোণবিলাক সমান হ'ব অনুৰূপ কোণৰ আমাক এতিয়া দৰকাৰ নাই সেইকাৰণে অনুৰূপ বাহুবিলাকৰ কথাটোকে আমি এপ্লাই কৰিব লাগিব এতিয়া AB বাই PQ কাৰণ AB অনুৰূপ PQ হয় তাৰপিছত BC অনুৰূপ কি হয় BC অনুৰূপ QR তাৰপিছত তোমাৰ কি হয় AC বাই PR হ'ব AC বাই PR এইটো 3 নম্বৰ হয় না হয় 1 2 3 মানে 3টা সমীকৰণ আমি পাই গ'লো এতিয়া তোমালোকে কি কৰিব লাগিব BC বাই QR হয় না BC বাই QR সমান কি হয় BC বাই QR সমান AB বাই PQ বুলি লিখিব পাৰিনে পাৰি AD বাই PM সমান কি বুলি লিখিব পাৰি AB বাই PQ বুলি লিখিব পাৰি হয় না এটাকে 1 নম্বৰটো পাৰ কি বুলি লিখিব পাৰি 1 নম্বৰটো এইটো যোনটো গোটেইটো ইয়াত লিখি দিবা মই লিখি নাথাকোঁ বাৰু AR বাই AR ABC বাই AR PQR বুলি লিখি দিবা ইয়াত তাৰপিছত এইডোখৰ সমান কি হ'ব BC বাই QR ক'ত পাইছোঁ এতিয়া BC বাই QR ইয়াত পাইছোঁ হয় না BC বাই QR সমান AB বাই PQ বুলি লিখি দিব পাৰোঁ AB বাই PQ হৈ গ'ল ইয়াত BC বাই QR জেগাত এইটো লিখি দিলোঁ তাৰপিছত AD বাই PM মানে কোনটো AD বাই PM মানে কি AB বাই PQ লিখি দিব পাৰোঁ AB বাই PQ তাৰমানে এইটো দুটা হৈ গ'ল নাই এনেকুৱা দুটা যদি হৈ যায় AB বাই PQ স্কোৱাৰ
AB স্কোয়াৰ বাই PQ স্কোয়াৰ এনেকুৱা লিখি দিব পাৰোঁ আৰু ইয়াতে একেটাকে আকৌ ইয়াত লিখি দিবা তেনেহ'লে কি হ'ল এতিয়া এই ত্ৰিভুজ দুটাৰ কালিৰ যোনটো অনুপাত সেই অনুপাতটোৰ লগত কোনটো সমান অনুৰূপ বাহুৰ অনুপাতৰ সমান বুলি কৈছে অনুপাতৰ বৰ্গৰ সমান বুলি কৈছে মানে কি অনুৰূপ বাহুবিলাকৰ বৰ্গৰ অনুপাতৰ সমান বুলি ক'লে আৰু হেতুকে আমি প্ৰমাণ কৰি দিলো এটা প্ৰমাণ কৰিলো তাৰপিছত আৰু কি প্ৰমাণ কৰিব লাগিব অনুৰূপ বাহু আৰু দুটা আছে নহয় এটো এটা লগত এটো এটা লগত এটো এটা এই একেদৰে প্ৰমাণ কৰিব পাৰি একেদৰে মানে কেনেকে ইয়াৰ পিছত নেক্সট এই কিবা এটা প্ৰমাণ কৰিবলৈ হলে আমি ইয়াৰ পৰা এনেকে লম্ব এটা টানি ল'ব লাগিব তাৰপিছত ঠিক তেনেদৰে ইয়াৰ পৰা লম্ব টানিব লাগিব হেনেকে মানে কৰিব পাৰোঁ আকৌ ইটো প্ৰমাণ কৰিবলৈ হলে ইয়াৰ পৰা ইয়াত লম্ব টানিব লাগিব ইয়াৰ পৰা ইয়াত লম্ব টানিব লাগিব লম্ব টানি এনেকে প্ৰমাণ কৰি গৈ থাকিব পাৰোঁ সেইকাৰণে আমি ইয়াত বাৰে বাৰে প্ৰমাণ কৰি নাথাকোঁ ঠিক তেনেদৰে বুলি লিখি কি লিখিব লাগিব মই এইটো লিখি আছো বাকিখিনি মহাই দিম এতিয়া মই ঠিক তেনেদৰে বুলি লিখি কি বুলি লিখিব লাগিব এনেকে লিখিব লাগিব বোলে AR ABC বাই AR PQR সমান BC স্কোয়াৰ বাই QR স্কোয়াৰ সমান AC স্কোয়াৰ বাই PR স্কোয়াৰ প্ৰমাণ কৰা হ'ল ঠিক আছে সেইটোৱে তেনেহ'লে উপপাদ্য 6.6 টো আমাৰ প্ৰমাণ কৰা হৈ গ'ল এতিয়া নেক্সট উপপাদ্যটোলৈ আমি যাম এতিয়া তোমালোকে কিতাপৰ পেজ নাম্বাৰ 182 টো উলিয়াই ল'বাচোন তাত মানে এটা উপপাদ্য 6.7 বুলি এটা আছে এই উপপাদ্যটো তোমালোকে প্ৰমাণ কৰিব নালাগে এইটো জাস্ট কথাটো জানিলেই হ'ল ঠিক আছে প্ৰমাণ কৰিবলৈ দৰকাৰ নাই কিন্তু এইটো কথাটো জানিলেই হ'ল ইয়াত এতিয়া কৈছে যদি এটা সমকোণী ত্ৰিভুজ মানে কি মই তোমালোকক জানিবলৈ কৈছিলো এটা সময়ত এই অনলাইন এটা আমি গুগল মিটত যোনটো ক্লাছ কৰিছিলো সেইকাৰণে সমকোণী ত্ৰিভুজ এইবোৰ কি হয় এইবোৰ জানিব লাগে সমকোণী ত্ৰিভুজ মানে কি যিকোনো এটা এনেকুৱা ত্ৰিভুজ যাৰ এটা কোণ 90 ডিগ্ৰী হয় ঠিক আছে যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ মানে কি সমকোণ মানে যোনটো কোণ 90 ডিগ্ৰী হেতুকে সমকোণ বুলি ক'ব এতিয়া গম পালা নহয় এতিয়া সমকোণ কোনটো হ'ব ইয়াত এই যোনটো 90 ডিগ্ৰী হ'ব এইটোৱে সমকোণ এই সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা সমকোণ থকা শীৰ্ষবিন্দু মানে ত্ৰিভুজত কি থাকে তিনটা শীৰ্ষবিন্দু থাকে এইটো এটা ইয়াত এতিয়া সমকোণ আছে এইটো ঠিক আছে ইয়াত যোনটো শীৰ্ষবিন্দু আছে এইটো হ'ল শীৰ্ষবিন্দু এই শীৰ্ষবিন্দুটোৰ পৰা কৈছে কি অতিভুজ মানে কি এটা ত্ৰিভুজৰ যদি এইটো এটা 90 ডিগ্ৰী হয় তেনেহলে ইয়াৰ বিপৰীত বাহুটোক অতিভুজ বুলি কয় কি বুলি কয় অতিভুজ হ্যাঁ এই সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজলৈ এটা লম্ব টানিলে লম্ব মানে কি 90 ডিগ্ৰী হোৱাকে টানিব লাগিব ইয়াত 90 ডিগ্ৰী ইয়াতো 90 ডিগ্ৰী একেটাই কথা 90 ডিগ্ৰী হ'ব লাগিব হলে মানে কি হ'ব লম্বডালৰ দুইফালে গঠিত লম্বডাল এইডাল ইয়াৰ দুইফালে দুটা ত্ৰিভুজ গঠিত হৈছে নে এতিয়া দেখিলে ভালকে মন কৰিলে দেখিবা এইটো এটা ত্ৰিভুজ গঠন হ'ল এইটো এটা ত্ৰিভুজ গঠন হ'ল হয় না তেনেহলে লম্বডালৰ দুইফালে গঠিত ত্ৰিভুজ দুটাৰ প্ৰতিটোৱে গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ আৰু ইহঁত দুটাও পৰস্পৰ সদৃশ মানে কি এইটো যদি ABC ত্ৰিভুজ হয় না আৰু এইটো D যেনিবা এডাল এনেকে ডিডাল লম্ব টানি দিলো এইটো এটা সমকোণটোৰ এই সমকোণটো হৈ গ'ল ABC সমকোণ মানে কি 90 ডিগ্ৰী যোনটো কোণ হয় সেইটো হৈ গ'ল এইটো ABC টো এই শীৰ্ষবিন্দুটোৰ পৰা মানে B শীৰ্ষবিন্দুটোৰ পৰা বিপৰীত বাহুডাললৈ মানে অতিভুজ ডাললৈ যদি আমি AC ডাললৈ আমি যদি লম্ব টানো লম্ব মানে কি BD ডাল টানি দিওঁ তেনেহলে কি হ'ব বুলি কৈছে এহঁতক দুটা ত্ৰিভুজত ভাগ কৰিলে গোটেই ত্ৰিভুজটোক দুটা ত্ৰিভুজত ভাগ কৰিলে নাই সমান হ'ব বুলি কোৱা নাই কিন্তু ইহঁত দুটা সদৃশ হ'ব কি হ'ব সদৃশ মানে ABC আৰু ABD সদৃশ কাৰ লগত হ'ব BDC ৰ লগত সদৃশ হ'ব BDC ৰ লগত তাৰ পিছত লগতে ABD টো এই গোটেই ত্ৰিভুজটো মানে কি ABC ত্ৰিভুজ নহয় জানো হয় এটো লগতো সদৃশ হ'ব তাৰপিছত BDC যোনটো ত্ৰিভুজ BDC ত্ৰিভুজটো ABC ত্ৰিভুজৰ লগত সদৃশ হ'ব মানে এই কথাটোকে ইয়াত ক'ব বিচাৰিছে আৰু সদৃশ হ'লে কি হয় জানো আমি অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে
ঠিক আছে তেনেহ'লে এই কথাটো আমাৰ ক্লিয়াৰ হৈ গ'ল উপপাদ্য 6.7টো এতিয়া উপপাদ্য 6.7ৰ এই কথাটো আমাৰ কি হ'ব পাইথাগোৰাছ থিওৰিয়ামটো পাইথাগোৰাছ যোনটো থিওৰেম সেইটো মানে প্ৰমাণ কৰিবলৈ এইটো ব্যৱহাৰ কৰিব লাগে মানে গম পাইছা নহয় এতিয়া পাইথাগোৰাছৰ যোনটো উপপাদ্য সেই কথাটো এতিয়া আমি ক'ত পাম উপপাদ্য 6.8ত পাম উপপাদ্য 6.8 টো ক'ত আছে 183 পেজত 183 পেজত ঠিক আছে কিতাপৰ এটা উপপাদ্য 6.8 টো যোনটো 183 পেজত আছে হেতু তোমালোকে ইয়াত আগতে লিখি লবা উপপাদ্য 6.8 বুলি ঠিক আছে তাৰপিছত বাকিখিনি তলত মই লিখিব লাগিব সমাধান কিতাপত যোনটো আছে ইয়াত উপপাদ্য 6.8 বুলি এডালেই হেই আছে এটা লাইনে আছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান ঠিক আছে এতিয়া আমি এটা সমকোণী ত্ৰিভুজ এটা নিজে আঁকি লম মানে আমি সমকোণী ত্ৰিভুজ এটা আঁকি লম সমকোণী ত্ৰিভুজটো কেনেকৈ আঁকিম এইটো এটা সমকোণী ত্ৰিভুজ এটা আঁকি লম এইটো সমকোণী ত্ৰিভুজ কেনেকৈ হ'ব ইয়াৰ যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব এই কোণটো আমি 90 ডিগ্ৰী বুলি ধৰি ললো 90 ডিগ্ৰী কোণটোৰ বিপৰীত ফালে থকা কোণটোক কি বুলি কয় বাহুডালক কি বুলি কয় অতিভুজ অতিভুজ মানে কি অতিভুজডাল এইডাল আৰু সমকোণটো হৈ গ'ল এইটো সমকোণ মানে কি 90 ডিগ্ৰী নহয় জানো হয় এতিয়া এ বি সি হেনো ত্ৰিভুজটোৰ নাম ঠিক আছে তেনেহ'লে অতিভুজডালৰ নাম কি হ'ব এ চি সমকোণটোৰ নাম কি হ'ব এ বি চি নহয় জানো হয় তেনেহ'লে আমাক কি বুলি প্ৰমাণ কৰিবলৈ কৈছে ইয়াত কৈছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ অতিভুজ মানে কি এইটো এ চি বৰ্গডাল কি কৈছে বৰ্গটো আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান আন দুটা বাহু মানে কি এ বি বৰ্গ আৰু বি চি বৰ্গৰ যোগফলৰ সমান এইটো প্ৰমাণ কৰিব লাগে এতিয়া আমাক প্ৰমাণ কৰিব লাগে নহয় জানো এই কথাটোকে কৈছে এতিয়া আমি কি কৰিব লাগিব এইডোখৰতে একদম সমাধান বুলি লিখি প্ৰথমতে সমাধান বুলি এইডোখৰত লিখিবা এইডোখৰত মানে এই উপপাদ্য 6.8 বুলি লিখাৰ পিছত সমাধান বুলি লিখি ধৰা হ'ল কি বুলি লিখিব লাগিব ধৰা হ'ল এ বি চি ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজ এ বি চি এটা সমকোণী ত্ৰিভুজ এনেকৈ লিখি ল'বা এইডোখৰত তাৰপিছত প্ৰমাণ কৰিব লাগে এ চি স্কোৱাৰ সমান এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ঠিক আছে এই কথাটো এতিয়া প্ৰমাণ কৰিম এতিয়া আমি নহয় জানো এতিয়া অংকনত কি কৰিম বি ডি বুলি এডাল লম্ব টানিম ক'ৰ ওপৰত অতিভুজৰ ওপৰত বি ডি বুলি এডাল লম্ব টানিম অতিভুজৰ ওপৰত এনেকৈ এইটো 90 ডিগ্ৰী হ'বনে হ'ব এতিয়া বি ডি এ চি ওপৰত লম্ব টানি দিলোঁ ঠিক আছে অংকন বুলি লিখিলোঁ এতিয়া প্ৰমাণ আমি এই মাত্ৰ যে উপপাদ্য 6.7 পঢ়ি আহিছিলোঁ 6.7ত কি পঢ়িলোঁ সমকোণী ত্ৰিভুজ এটাৰ যদি সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা অতিভুজডাললৈ এটা লম্ব টানো তেনেহ'লে ইহঁতে এই যোনটো ত্ৰিভুজ গঠন কৰিব যোন দুটা ত্ৰিভুজ গঠন কৰিব সেই দুটা ইটো সিটোৰ সদৃশ হ'ব আৰু প্ৰত্যেকটো এই ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ হ'ব বুলি পঢ়িলোঁ নহয় জানো এতিয়া এইকেইটাকে আমি ব্যৱহাৰ কৰি আমি এইখিনি প্ৰমাণ কৰিম এতিয়া ঠিক আছে এতিয়া কি বুলি কৈছে এতিয়া এ বি চি সদৃশ কাৰ লগত হ'ব এ বি চিটো এই গোটেই এ বি চি ত্ৰিভুজটো কাৰ লগত সদৃশ হ'ব এ ডি বিৰ লগত এ ডি বি মানে এইটো নহয় জানো এইটো ডি দেই এইটো ডি এ ডি বি এইটোৰ লগত সদৃশ হ'ব হয় নহয় ইয়াত ডিটো ভাল হোৱা নাই ইমান লিখি দিছোঁ ইয়াত এইটো ডি এ ডি বিৰ লগত সদৃশ হ'ব এতিয়া তোমালোকৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব এতিয়া এ বি চি ত্ৰিভুজ আৰু এ ডি বি ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক কোনডাল এ বিৰ লগত কোনটো অনুৰূপ হ'ব বাৰু তোমালোকে ধৰিব পাৰিছানে এ বিৰ লগত কোনটো হ'ব সেইটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব 90 ডিগ্ৰী এইটো এনেকৈ আছে নাই এ বি চি ত্ৰিভুজটোত 90 ডিগ্ৰীটো এনেকৈ আছে
আৰু এ ডি বি ত্ৰিভুজটোত 90 ডিগ্ৰীটো এনেকৈ আছে তাৰমানে 90 ডিগ্ৰীটো সমান একেটা সাইডতে কৰি ল'ব লাগিব এতিয়া একেটা সাইডতে কৰিবলৈ হলে কি কৰিব লাগিব এতিয়া একেটা সাইডতে কৰিবলৈ আমি এনেকুৱাকে আঁকি ল'ম এতিয়া এই ত্ৰিভুজটো এটো একদম ডাঙৰ ত্ৰিভুজটো আঁকিছো এ বি সি এই সৰু ত্ৰিভুজটো কি হ'ব এতিয়া ডি টো এডখত লিখিব লাগিব আৰু এ টো যে এই একেটা সাইডতে লিখিব লাগিব কাৰণ একেটা সাইডতে হ'ব লাগিব তেতিয়া সমান কোণ হ'ব আৰু সি টো এ ডি বি হয় না এ কোণটোতো একে হ'ব লাগিব দুইটাতে এ কোণ একে সেইকাৰণে আমি একেটা সাইডতে লিখিলো এতিয়া বি সমান নহয় কেলে কাৰণ এই দুটা কোণ বেলেগ এ বি সি টো 90 ডিগ্ৰী আকৌ এ বি ডি টো আকৌ বেলেগ কিবা এটা হ'ব ঠিক আছে তেনেহলে কি হ'ব এতিয়া অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব অনুৰূপ বাহুবিলাক কি হ'ব পাৰে এ বি ৰ অনুৰূপ বাহু কি এ ডি ঠিক আছে এ বি ৰ অনুৰূপ বাহু এ ডি হয় না তাৰপিছত আকৌ কি এই ডাঙৰটো লৈছো দেই ডাঙৰটো অনুৰূপ বাহুবিলাকৰ তলতহে এইটো লিখিছো এতিয়া কি কয় এ ডি টো লিখিছো এই সৰুটো তলতহে হ'ব তাৰপিছত ডাঙৰটো আকৌ বি সি সমান কি হ'ব বি ডি এ সি সমান কি হ'ব এ বি এ সি সমান এ বি এ সি সমান নহয় আচলতে এ সি অনুৰূপ এ বি ঠিক আছে তেনেহলে এতিয়া ইয়াত এই কথাটো গম পাই গ'লো এইটো 1 নম্বৰ সমীকৰণ আমি দি দিব পাৰোনে দি দিব পাওঁ কিন্তু এতিয়াই নিদিওঁ কি কৰিম আগে এটা কাম কৰি লম ইহঁত তিনটাৰ পৰা আমি এই দুটা জোৰা ল'ম এইটো ল'ম এ বি বাই এ ডি সমান এ চি বাই এ বি হ'বনে তেনেহলে এ বি দুটা হৈ গ'ল এ বি স্কোৱাৰ হ'ল এ ডি পূৰণ এ চি হৈ গ'ল হয় নহয় হয় এইটো সমীকৰণ 1 বুলি দি দিম এইটো এতিয়া এইটো 1 নম্বৰ সমীকৰণ দি দিবা ইয়াত এইটো এতিয়া মই তলত ইয়াত এনেকৈ লিখি থৈ দিম তাৰপিছত এইখিনি মহাই দিম ঠিক আছে এইখিনি দেখিছা চাগে তোমালোকে নাই দেখা যদি মই আকৌ এনেকৈ কৰি দিছোঁ অলপ আকৌ কি পাম এই গোটেই এ বি চি ত্ৰিভুজটোৰ লগত বি ডি চি ত্ৰিভুজটো সদৃশ হ'ব এতিয়া বি ডি চি ত্ৰিভুজটো এতিয়া এ বি চি নিচিনাকৈ আঁকি ল'ব লাগিব আমি এইটো এ বি চি তাৰপিছত বি ডি চি এতিয়া বি ডি চিটো এইটোতো 90 ডিগ্ৰী হয় এইটো 90 ডিগ্ৰী যেতিয়া 90 ডিগ্ৰীটো একেলগে আঁকি ল'ব লাগিব এইটো ডিটো হ'ব এইটো হয় নহয় হয় তাৰপিছত এতিয়া ইয়াত কি লিখিব লাগিব এতিয়া বি চি আছে নহয় এতিয়া চি কোণটো সমান হ'ব আৰু এইটো বিটো ইয়াত আহিব তেনেহ'লে এই ডাঙৰ ত্ৰিভুজটোৰ এ বি অনুৰূপ কি হ'ব বি ডি তাৰপিছত ইয়াত বি চি বাই ডি চি হ'ব তাৰপিছত এ চি বাই কি হ'ব বি চি হ'ব এ চি বাই বি চি হৈ গ'ল ঠিক আছে এইটোতো বুজি পাইছা এতিয়া ইয়াত এই দুটা জোৰা লওঁ কেলৈ ল'ম কাৰণ ইয়াত বি চি দুইটা আছে বি চি স্কোৱাৰ সমান কি হ'ব এতিয়া এ চি পূৰণ ডি চি হ'বনে এইটো 2 নম্বৰ সমীকৰণ আমি দি দিব পাৰোঁ এইটো দেখিছা চাগে তোমালোকে এনেকৈ কৰি দিয়া এতিয়া তোমালোকে দেখিলানে কেনেকৈ হ'ল খেলটো এতিয়া ইয়াত এ চি আৰু ডি চি আছে হয় নাই এই দুইটাতে বেলেগ 1 আৰু 2 যোনটো পূৰণ আমি যোগ কৰি দিম 1 আৰু 2 সমীকৰণ দুইটা যদি যোগ কৰি দিওঁ কি পাম এপিনে এ বি স্কোৱাৰ যোগ বি চি স্কোৱাৰ এইটো হৈ গ'ল আৰু ইয়াত এ চি ডি চি যোগ এ ডি এ চি এইটোতো পাই গ'লো আমি নহয় জানো এইটো দেখিছা চাগে নাই দেখা যদি মই অকণমান এনেকৈ হেৰি কৰি দিছোঁ এ বি স্কোৱাৰ যোগ বি চি স্কোৱাৰ সমান এ চি পূৰণ ডি চি যোগ এ ডি আৰু এ চি এই দুইটা পূৰণ হৈ আছে এতিয়া এ চি আৰু এ চি ইয়াত দুইটা একেই সেইকাৰণে এইটো কমন লৈ ল'ব পাৰিম আমি কমন লৈ ল'ম এতিয়া এই টাৰ্মটো
এই গোটেইটো বাওঁপক্ষটো ইয়াত লিখি দিবা মই আকৌ বাই বাই লিখি থাকোঁ ইয়াত কি হ'ব AC কমন লৈ ল'লোঁ AC কমন লৈ ল'লে DC যোগ AD হ'ব DC যোগ AD মানে কি DC যোগ AD মানে কি হ'ব AC হ'ব নাই হ'ব সেইকাৰণে AC বুলিয়ে লিখি দিবলৈ পাৰিম মানে এই লগত AC আকৌ এই বস্তুটো আকৌ ইয়াত লিখি দিবা ঠিক আছে তাৰপিছত এইটো AC দুটা হৈ গ'ল AC স্কয়াৰ হৈ গ'ল হয় না হয় এতিয়া AC স্কয়াৰ সমান কি বুলি পাই গ'লো AC স্কয়াৰ সমান এই গোটেইটো মই ইয়াত লিখি দিম এতিয়া এইটো এই লপতে AC স্কয়াৰ তাৰপিছত বাকীখিনি এতিয়া মহাই দিম এতিয়া তোমালোকে এইখিনি লিখি ল'বা তেতিয়ালৈকে আকৌ দেই এইখিনি তোমালোকে এইডোখৰলৈকে লিখি ল'বা তাৰপিছত এইডোখৰলৈকে লিখিলে তোমালোকে এইটো পাই যাবা কোনটো পাই যাবাগে এইটো পাই যাবগে এইখিনিটো নাইকিয়া হৈ যাব গম পালা তেনেহ'লে কি বুলি পালো কি এই উপপাদ্য 6.8 ত দিছে কি এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ অতিভুজ মানে কি AC স্কয়াৰ সমান AB স্কয়াৰ যোগ BC স্কয়াৰ এইটোহে প্ৰমাণ কৰিবলৈ কৈছিলে প্ৰমাণ কৰা হ'ল বুলি ইয়াত লিখি দিলে হৈ গ'ল আৰু ঠিক আছে বাৰু তেনেহ'লে এইটো উপপাদ্য 6.8 টো হৈ গ'ল তোমালোকৰ তাৰ পিছৰ অংকটো তোমালোকে চাবা যে কি অংক নহয় উপপাদ্যটো 6.9 এটো 183 পেজতে আছে কিতাপত কৈছে কি যদি এটা ত্ৰিভুজৰ যোনটো লিখা আছে এটা লাইন যদি এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ এই ত্ৰিভুজটো আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তেনেহ'লে প্ৰথম বাহুটো বিপৰীত কোণটো এটা সমকোণ বুলি প্ৰমাণ কৰিবলৈ কৈছে এটো এডোখৰত লিখি ল'বা তোমালোকে প্ৰথমতে ঠিক আছে মই লিখি নাথাকো ইয়াত তা প্ৰমাণ কৰিব লাগিব এতিয়া আমি এনেকৈ ভাবিয়ে ল'ব লাগিব যে আগতে এটা এনেকুৱা এটা ত্ৰিভুজ এটা আছেই যে যাৰ এটা বাহুৰ বৰ্গ হয় না এই ত্ৰিভুজটো আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান তাৰমানে কি ধৰা হ'ল এনেকুৱা এটা ত্ৰিভুজ আছে বুলি ধৰি লম ধৰা হ'ল ত্ৰিভুজ ABC AC স্কয়াৰ সমান AB স্কয়াৰ যোগ BC স্কয়াৰ এটোটো কিতাপত দিয়াই আছে নহয় জানো এটো সমাধান বুলি লিখিবা দেই তোমালোকৰ উপপাদ্য 6.9 বুলি লিখাৰ পিছত এই কিতাপত থকা সেই লাইনটো লিখি ল'বা তোমালোকে লিখি লৈ তাৰ তলত মানে সমাধান বুলি মই ইয়াত লিখিছো ইয়াত সমাধান বুলি লিখিম তাৰপিছত ধৰা হ'ল বুলি এনেকৈ লিখি দিব পাৰো আৰু তাৰপিছত এতিয়া কি কৈছে সেই ত্ৰিভুজটো যদি আমি আঁকো ইয়াত এনেকুৱা হ'ব A B C AC মানে এডাল বাহু স্কয়াৰ সমান বাকি দুটা বাহুৰ স্কয়াৰৰ যোগফল এতিয়া এনেকৈ ধৰা হ'ল বুলি আমি ধৰিয়ে লৈছো ত্ৰিভুজ ABC এনেকুৱা বুলি এতিয়া প্ৰমাণ কৰিব কি লাগে যে তেন্তে প্ৰথম বাহুটোৰ বিপৰীত কোণটো এটা সমকোণ প্ৰথম বাহু মানে এই বাহুডালৰ কথা কৈছে AC ডালৰ বিপৰীত বাহুডাল আৰু বিপৰীত কোণটো এটা সমকোণ প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে ABC সমান কি 90 ডিগ্ৰী এটোৱে প্ৰমাণ কৰিব লাগে তেনেহ'লে এডোখৰলৈকে লিখি ল'বা তোমালোকে ভিডিঅ'টো পজ কৰি মই এটো মহাই দিম এতিয়া এটা কথা দেই উপপাদ্য 6.8 যে পঢ়াই আহিছিলো লাষ্টত হেতু পাইথাগোৰাছৰ উপপাদ্য বা বৌধায়নৰ উপপাদ্য বুলি কয় এই কথাটো এনে ক'বলৈ থাকি গ'ল সেইকাৰণে এই পটককেনে কৈ ল'লো এতিয়া আকৌ আমি অনুশীলনী উপপাদ্য 6.9 টো এতিয়া প্ৰমাণ কৰিম এতিয়া চোৱা আমি এটো প্ৰমাণ কৰিবলৈ হলে অংকনটা কৰি ল'ব লাগিব কি অংকন কৰিম PQR ত্ৰিভুজ এটা আঁকিম PQR ত্ৰিভুজ অঙ্কা হল যাতে কি হয় PQ সমান AB হয় PQ সমান AB এই AB সমানকৈ PQ অকা হল আৰু BC সমানকৈ QR অকা হল তাৰ পিছত এই Q যে এংগলটো এই Q এংগলটো PQR এংগলটো কি হয় 90 ডিগ্ৰী বুলি আমি আঁকিয়ে ল'লো আগতে এতিয়া প্ৰমাণটো কৰিম প্ৰমাণ ঠিক আছে এতিয়া ইয়াত লিখিবা তোমালোকে পাইথাগোৰাছৰ উপপাদ্য মতে ইয়াত লিখি ল'বা নিজে তোমালোকে মই এটা লিখি নাথাকো পাইথাগোৰাছৰ উপপাদ্য মতে কি বুলি লিখিব লাগিব এই ত্ৰিভুজটোত কি হ'ব ইয়াৰ এটো সমকোণ যদি হয় অতিভুজ কোনডাল হ'ব PR ডাল PR স্কয়াৰ সমান কি হ'ব
PQ স্কোয়ার যোগ QR স্কোয়ার হবনে এটো পাইথাগোৰাছৰ উপপাদ্য এই মাত্ৰ পঢ়ি আছিল উপপাদ্য 6.8 এটোকে পাইথাগোৰাছৰ উপপাদ্য বা বৌধায়নৰ উপপাদ্য বুলি কয় পাইথাগোৰাছৰ উপপাদ্য মতে এটো হয় এতিয়া আমি অঙ্কনত কি বুলি ধৰিছিলো PQ সমান কি AB ইয়াত AB স্কোয়ার যোগ কি বুলি ক'ব লাগিব QR মানে কি BC স্কোয়ার হয় না এটো কথা 1 নম্বৰ সমীকৰণ দি দিওঁচোন আমি এতিয়া হল নাই কথাটো PR সমান এটো তাৰপিছত আমি জানো কি কোৱেশ্যনতে দিয়া আছে প্ৰশ্ন মতে কি হয় ইয়াত প্ৰশ্ন মতে বুলি লিখিব প্ৰশ্ন মতে আমি কি পাইছিলো যে AC স্কয়ার সমান কি হয় AB স্কয়ার যোগ AB স্কয়ার যোগ BC স্কয়ার এটো 2 নম্বৰ সমীকৰণ দি দিবা এনে বুজিলা 2 নম্বৰ সমীকৰণ দি দিবা এটো দেখা নাই থাকে মই এনেকৈ কৈ দিছো বুজিলা PR স্কয়ার সমান PQ স্কয়ার যোগ QR স্কয়ার পাইথাগোৰাছৰ উপপাদ্য মতে এটো পাই গলো তাৰপিছত PR স্কয়ার সমান PQ জায়গাত AB পাইলো কাৰণ আমি এনেকৈ ইয়াত লিখি লৈছো PQ জায়গাত AB এটো লগতে এটো আৰু ইকুৱেশ্যন নম্বৰ 1 দি দিলো তাৰপিছত প্ৰশ্ন মতে আমি AC স্কয়ার AB স্কয়ার যোগ BC স্কয়ার এটো সমীকৰণ নম্বৰ 2 দি দিলো এটো সমীকৰণ নম্বৰ 2 দি দিলো এতিয়া আমি কি কৰিম এখিনি মহাই দিম এতিয়া চোৱা তোমালোকে 1 আৰু 2 সমীকৰণৰ পৰা এই হুমপক্ষ দুটা সমান পাই গলো এখানে বাওপক্ষ কিটাও সমান হৈ যাব 1 আৰু 2 পৰা কি পালো বাওপক্ষ কিটা সমান পালো স্কয়ার কিটা নাইকিয়া কৰিলে PR সমান AC হৈ গল ঠিক আছে তাৰপিছত এতিয়া নেক্সট স্টেপটো চাম আমি এতিয়া তোমালোকে চোৱা এটো ইকুৱেশ্যন নম্বৰ 3 দি দিলা কি দি দিলা 3 তাই এতিয়া ত্ৰিভুজ ABC আৰু PQR ঠিক আছে PQR আৰু ABC কি হৈছে মইতো অলপ এনেকৈ কৰি লৈছো তোমালোকে এটো ভিডিওটো পজ কৰি এই ফটো তুলি লোৱা পটক কেনে বা লিখি লোৱা ভিডিওটো পজ কৰি লিখি লোৱা হৈ গল চাগে তাৰ পিছত চাবা ABC আৰু PQR কি হৈছে AB সমান PQ AB সমান কি কৈছে PQ এটো অঙ্কন মতে নহয় জানো ইয়াত লিখা আছে অঙ্কন মতে মানে আমি অঙ্কনতটো এনেকে আগতে ধৰিয়ে লৈছিলো যে AB সমান PQ হয় BC সমান QR হয় এতিয়া অঙ্কন মতে হৈ গল এতিয়া PR AC কোড পালো সমীকৰণ 3 ৰ পৰা পালো তেনেহলে কি হ'ব এটা ABC আৰু PQR দুটা ত্ৰিভুজ কি হৈ যাব সৰ্বসম হৈ যাব সৰ্বসম মানে কি গোটে সবফালে সমান মানে কোণো সমান হ'ব আৰু তোমাৰ বাহু সমান হ'ব আৰু এটো বাহু শৰ্ত মতে মানে এতিয়া তোমালোকে চোৱা ইয়াত কি লিখিছো মই বলে বাহু SSS ইয়াত SSS বুলি লিখিবা দেই এটো SSC হে লিখি আছে SSS শৰ্ত মতে ABC PQR ৰ সৰ্বসম হ'ব সৰ্বসম চিনটো এনেকৈ লিখে তলত সমান চিন ওপৰত এনেকুৱা দাল তাৰপিছত এই দুটা যদি সৰ্বসম হৈ যায় ইহঁতৰ কোণবিলাকো সমান হ'ব অনুৰূপ কোণবিলাক সমান হ'ব এতিয়া এই PQR ৰ লগত কি হ'ব সমান ABC সমান হ'ব তাৰপিছত কি কৈছো PQR লগত ABC সমান হ'ব বুলি ক'লো PQR লগত যদি ABC সমান হয় তেনেহলে PQR টো 90 ডিগ্ৰী আমি অঙ্কন মতে ধৰি থৈছিলো PQR সমান 90 ডিগ্ৰী তেনেহলে এই দুটা যদি সমান হয় ABC সমানো 90 ডিগ্ৰী হ'ব নাই হ'ব হেতুকে প্ৰমাণ কৰা হৈ গল এতিয়া প্ৰমাণ কৰা হল আমাৰ এতিয়া এটো হৈ গল এতিয়া ঠিক আছে আজিলৈ সামৰিছো বহুত হৈ গল এটো এতিয়া ভিডিওটো পজ কৰি এটো এই কৰি দিবা এই ফটো মাৰি লবা আৰু লিখি লবা ঠিক আছে আজিলৈ সামৰিছো